নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। CUET UGG ছেকেণ্ড মেৰিট লিষ্ট সেই মেৰিট লিষ্টসমূহ পাব্লিছ কৰা হৈছে। আপোনালোকে মেৰিট লিষ্টসমূহ চাব পাৰিব। কটন ডিব্ৰুগড় ইউনিভাৰ্চিটি মেৰিট লিষ্টসমূহ পাব্লিছ কৰা হৈছে, কিন্তু মই যোৱাকালিলৈকে চাওঁতে পোৱা নাছিল, কিন্তু আপোনালোকে হয়তো আজি 15 আগষ্টৰ দিনা চাব পাৰে। তেওঁলোকে নটিচ জাৰি কৰিছে যে আপোনালোকৰ সেই ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন কেতিয়া হ'ব সেইখিনি কথা উল্লেখ কৰিছে। গতিকে আপোনালোকৰ মেৰিট লিষ্টখিনিও চাগে পাব্লিছ হৈছে। গতিকে আমি চাম পাব্লিছ হৈছে নে নাই। তাৰ আগতে আমি চাই লৈছোঁ ভেকেঞ্চি লিষ্টখিনি, ভেকেঞ্চি ক'ত কিমান খালী আছে আপোনালোকে চাই ল'ব পাৰে। ভেকেঞ্চি খালী থকাৰ পিছত আপোনালোকে সেই কলেজবিলাকত এডমিশ্যন ল'ব পাৰিব CUET UGG বেষ্টত বা মেৰিট লিষ্টখিনি হোৱাৰ পিছত। অৰ্থাৎ আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট ওলোৱাৰ পিছত যদি ভেকেঞ্চি থাকি যায় তেতিয়া আপোনালোকে হয়তো স্পট এডমিশ্যন ল'ব পাৰিব। গতিকে আপোনালোকে কটন ইউনিভাৰ্চিটি চাৰ্চ কৰি চাব পাৰে কটন ইউনিভাৰ্চিটি কোনটো ডিপাৰ্টমেণ্টত কিমান খালী আছে। ইয়াত অকল CUET UGG কাৰণেহে আছে, আপোনালোকৰ নন CUET কাৰণে নাই। গতিকে আপোনালোকৰ CUET UGG কাৰণেহে আপোনালোকৰ ইয়াত ভেকেঞ্চি দিয়া হৈছে। ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোকে চাৰ্চ কৰিব পাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে কোনটো ডিপাৰ্টমেণ্টৰ কেইটা চিট খালী আছে। যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িব বিচাৰিছে তেনেকৈ আপোনালোকে দেখিছে ইয়াত ক'ত কিমান খালী আছে কৈ দিছে, আৰু কলেজবিলাকৰ নামো উল্লেখ কৰিছে, আপোনালোকে চাব পাৰে। তাৰপিছত আমি মেৰিট লিষ্ট ছেকশ্যনত যেতিয়া আমি চাওঁ, মেৰিট লিষ্ট ছেকশ্যনত আহিলে আপোনালোকৰ ইয়াত দেখিব আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে দেখিব ইয়াত দেখিছে CUET ৰাউণ্ড 2, অৰ্থাৎ ৰাউণ্ড 1ৰ যিহেতু মেৰিট লিষ্ট ওলাই গ'ল, এতিয়া ৰাউণ্ড 2 আহিছে। ৰাউণ্ড 2 মেৰিট লিষ্টখিনি দিয়া হ'ব। ইয়াত ৰাউণ্ড 1ৰ মেৰিট লিষ্টখিনি ওলাই আছে। আপোনালোকে ৰাউণ্ড 2 মেৰিট লিষ্ট চাবৰ কাৰণে যিটো CUET ৰাউণ্ড 2 বুলি উল্লেখ কৰা আছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ তললৈ এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে কলেজবিলাকৰ নাম দেখিব। ডিব্ৰুগড় ইউনিভাৰ্চিটি নট এভেইলেবল লুকাইছে, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু কটন ইউনিভাৰ্চিটি কিন্তু আপোনালোকৰ এডমিশ্যনৰ ডেটৰ তাৰিখ উল্লেখ কৰিছে 16 আৰু 17 তাৰিখে। গতিকে আপোনালোকৰ মেৰিট লিষ্টখিনি হয়তো 15 আগষ্টৰ দিনাই ৰাতিলৈ ওলাব পাৰে বা দিনতে ওলাব পাৰে। গতিকে আপোনালোকে চাই থাকিব, ওলাব পাৰে। কটন ইউনিভাৰ্চিটিও তেনেকৈ উল্লেখ কৰিছে এডমিশ্যনৰ কথা, কিন্তু এতিয়ালৈকে তেওঁলোকৰ মেৰিট লিষ্ট শৰ্মা পৰ্টেলত উপলব্ধ হোৱা নাই। কিন্তু আপোনালোকৰ আজিৰ ভিতৰত ওলাব লাগে 15 আগষ্টৰ ভিতৰত, কাৰণ আপোনালোকৰ যিহেতু 16 তাৰিখে এডমিশ্যন ডেট দিছে। গতিকে আপোনালোকে চাব পাৰে। তেনেকৈ প্ৰত্যেকখন কলেজ ইউনিভাৰ্চিটি চাৰ্চ কৰি চাব পাৰে যিখনত আপোনালোকৰ CUET বেষ্টত এডমিশ্যন হয়। তেনেকৈ আপোনালোকে চাব পাৰে। ফাৰ্ষ্ট মেৰিট লিষ্টখন দেখিছে CUET ফাৰ্ষ্ট মেৰিট লিষ্ট, আৰু ছেকেণ্ড মেৰিট লিষ্টখনৰ অহা নাই এতিয়ালৈকে, আপলোড হ'ব। ইয়াত দেখিছে কটন ইউনিভাৰ্চিটি দিছে টাইমলাইন ফৰ FYUGP CUET 2024 এডমিশ্যন ছেকেণ্ড মেৰিট লিষ্ট। গতিকে ফাৰ্ষ্ট মেৰিট লিষ্টৰ হৈ গৈছে, এতিয়া ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত এডমিশ্যন ডেট দিছে 16 আগষ্ট, 17 আগষ্ট। BSc BCA 16 আগষ্ট তাৰিখে আৰু 17 আগষ্ট তাৰিখে BA 10টা বজাৰ পৰা হ'ব। আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ মই আগতে কৈছিলোঁ ডকুমেণ্ট কি নিব লাগিব, এইখিনি ডকুমেণ্ট প্ৰিণ্ট আউট কপি, এপ্লিকেশ্যন ফৰ CUET স্ক'ৰ কাৰ্ড, ৰিজাৰ্ভ কেটেগৰী চাৰ্টিফিকেট, কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ উইথ নেম ৰাইটেন অন দ্য বেক চাইড, গেপ চাৰ্টিফিকেট থাকিলে লাগিব। ফি ৱাইভাৰ বিচাৰিলে আপোনালোকৰ ইনকম চাৰ্টিফিকেট নহ'লে আপোনালোকে ৰেচন কাৰ্ড লৈ যাব লাগিব। তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিও পাব্লিছ কৰিছে আপোনালোকৰ এডমিশ্যনৰ ডেট। আপোনালোকক উল্লেখ কৰিছে ছেকেণ্ড মেৰিট লিষ্টৰ যি এডমিশ্যন ডেট আছে 16 আৰু 17 আগষ্ট তাৰিখে হ'ব 10টা বা 4:30 ভিতৰত ডিব্ৰুগড় ইউনিভাৰ্চিটিত। গতিকে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি যাব লাগিব। ডমিচাইল চাৰ্টিফিকেট লাগিব, PRC লাগিব ফৰ ফি ৱেইভাৰ কাৰণে, বা ইনকম চাৰ্টিফিকেট হ'লেও হ'ব। তাৰপৰা ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব, 10ৰ মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব যদি এপ্লিকেবল হয়। EWS চাৰ্টিফিকেট যদি কোনোবাই দিছে দিব লাগিব। CUET UGG 2024 স্ক'ৰ কাৰ্ড লাগিব, আৰু অল ডকুমেণ্ট আপোনালোকে অৰিজিনেল লৈ যাব লাগিব। তাৰপৰা প্ৰিণ্ট আউটৰ স্মাৰ্টৰ প্ৰিণ্ট আউট কপিখনো আপোনালোকে লৈ যাব লাগিব। ফি ৱেইভাৰ হ'লে আপোনালোকে বেছি পে'মেণ্ট দিব নালাগে, অলপ কম পে'মেণ্ট দিলেই হ'ব। যদি ফি ৱেইভাৰ নহয় অলপ বেছি পইচা দিব লাগিব। তাৰপৰা আপোনালোকে এণ্টি ৰেগিং আণ্ডাৰটেকিং ডাউনলোড কৰিব লাগিব। www.antiregging.in ৰ পৰা এখন আপোনালোকে এণ্টি ৰেগিং পাব। সেই এণ্টি ৰেগিংখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি দিব লাগিব। পে'মেণ্ট আপোনালোকে অনলাইনত দিব পাৰে, অফলাইনত দিব পাৰে। দিলে সম্পূৰ্ণকৈ অনলাইনত দিব লাগিব, নহ'লে আপোনালোকে অফলাইন যোগে সম্পূৰ্ণকৈ দিব লাগিব। গতিকে আপোনালোকে এইকেইখন চাই ল'ব পাৰে। ডিব্ৰুগড় ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি আপোনালোকৰ 16, 17 তাৰিখে আপোনালোকৰ এডমিশ্যনৰ ডেট উল্লেখ কৰিছে। গতিকে আপোনালোকৰ 15 আগষ্টৰ ভিতৰত হয়তো আপোনালোকৰ মেৰিট লিষ্টখিনি ওলাই পৰিব।